প্রথমে জ্ঞানং জ্ঞাতং হরে
হরি রাম রাম तुझाई मुदी आता রাম রাম খিড়কিটা রিক্তা দত্তা জিতিতা जोगे जोगे गोविंद हरि राम राम राग सोहाई ताल एक ताल
কি সূত্রধর অলমতে বিস্তারিণং প্রথমে মাধব মাধব এতত্ত সভাসদ সপুদ্ধ নারী পদ পূর্ব কবি আনিলাহ আশ্রমে নির্ভর্য করি হেন জানি নরলোকে এরিয়ানো কা এ পাতকসা রূপটাকে বলারা বলাম আত্মা কিতে রিতা কুলে এহে ন জানি নরলোকে এরিয়ার কাময়ারে হে ন জানি নরলোকে এরিয়ার কাম এ হরি কত কসা রূপদারি গোলালা প্রাণপঙ্খী আকাকে দেব তুমি বাইত বাজত 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 আহা মিলল মিলল পরম পুরুষ নারায়ণ মিলল শ্লোক নৃত্য রিম 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 থানা দেবে কি থান রিম 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 থানা দেবে কি থান থানা না 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 দেবে কি থান থানা না 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 দেবে কি থান ড্রাগন again 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 now dragon again 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 now तुम तना तिरकी थाकी थे নারায়ণ এই সভার মধ্যে প্রবেশ করিয়া আবদ্ধ 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 তাক অবতারে দেহ হুনহ এদিন অন্তরে হরে গোলা হরে গোলা এটি নিষ্কান্ত রাগ হিন্দুরা তাল এক তাল প্রবেশ করুত কৃষ্ণ কাম কোটিজিত জগত পাদকু দেব
সাধুবাদ ভব প্রবেশের গীত রাগ না তাল এক তাল ভকতিৰ লীলাময়ৰ আমি এই লীলাকাৰী ৰূপে সমস্ত জগত হৃদয় বক্ষত ৰাখিছোঁ আৱৰি। পঞ্চভূতৰ দ্বাৰা মানৱ দেহা সৃজনা কৰি জগতৰ সমস্ত দেহিক ৰাখিছোঁ আৱৰি। সংসাৰৰ অনিত্য মায়াৰ কথা বুজিব নোৱাৰি আজি আমাৰ ভক্ত আত্মদেৱো হৈছে বিচলিত। তেওঁৰ দেহৰ জৰ্জৰিত জীৱাত্মাই মমতাৰ লালসাত পৰি পাহৰি গৈছে আমাৰ এই অস্তিত্বৰ কথা। অনিত্য লালসাৰ ফল কিমান যে ভয়ংকৰ তাক আজি মৰ্মে মৰ্মে উপলব্ধি কৰাব লাগিব ভক্ত ব্ৰাহ্মণ আত্মদেৱক। আমি মৃত্যুৰ বিভীষিকাটো সৃষ্টিৰ পম খেদো প্ৰকৃতিৰ পালিবলৈ নিয়ম। কাৰণ আমি ধৰ্মৰ নিয়ন্তা, আমি পৰম ব্ৰহ্ম, আমি এই দৈৱকী নন্দন, আমি এই দৈৱকী নন্দন বাসুদেৱ কৃষ্ণ। পরম কৃষ্ণ সচিদানন্দ বিগ্রহ অনদী রুদি গোবিন্দ সর্বকারণ সত্য ধৰ্মৰ ৰক্ষা হেতু আপোন কৰ্তব্যত সংগ্ৰহণ। মুৰাৰী মুৰাৰী মুকুন্দ মুৰাৰী 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 মুকুন্দ
মুরারি জগৎপতি জগৎপতি হরি তোমাৰ নাম বিনে সমস্ত অখাৰ তোমাৰ নামেই সমস্ত জীৱৰ সাৰ প্ৰভু দৰ্শনৰ বাবে আজি এই স্থানত মই হৈছোঁ উপস্থিত যাওঁ পৰম পুৰুষ প্ৰভুৰ জন্নাদনক সাক্ষাৎ কৰি জানি লওঁ তেওঁৰ মনৰ অভিলাষ
প্ৰভু এই অধম নাৰদৰ হত হস্ত কোটি প্ৰণিপাত কৰিব গ্ৰহণ উঠ দেৱৰক্ষী কোৱা ভক্ত কিবা হেতু আহি পালা কিবা কাৰণত প্ৰভু সকলো জানি কিয় নজনা ভাও ধৰি এই অধম নাৰদক পৰীক্ষা কৰিব খুজিছ ধ্যান যোগে জানিব পাৰিছোঁ মই তুৰভংগা নদীৰ পাৰত আশ্ৰম পাতি বাস কৰা তোমাৰ এই পৰম ভক্ত ব্ৰাহ্মণ আত্মদেৱৰ এবাৰ হ'ব পৰীক্ষা দেৱৰক্ষী তুমিতো জানাই এই সংসাৰ অসাৰ দুখস্বৰূপ আৰু মোহবন্ধ এই সংসাৰত কোন কাৰ পুত্ৰ কোন কাৰ মিত্ৰ এই সকলোবিলাক মিথ্যা মায়া এইবোৰৰ লগত স্নেহ কৰোঁতাসকলে দিনে ৰাতিয়ে জ্বালা যন্ত্ৰণা ভোগ কৰি কেৱল মাত্ৰ দুখতেই জীৱন যাপন কৰিব লাগে কিন্তু প্ৰভু আত্মদেৱ নহয় দেৱৰক্ষী আত্মদেৱ এজন ব্ৰাহ্মণ 4 বেদ 14 শাস্ত্ৰ আৰু 18 পুৰাণ তেওঁৰ হৃদয়ত তেওঁ পৰম জ্ঞানী পুৰুষ হৈও সন্তানৰূপী অজ্ঞানতা ত্যাগ কৰিব নোৱাৰি মায়া মোহত বন্দী হৈ পাহৰি গৈছে আপোন কৰ্তব্য আনহাতে তেওঁৰ পত্নী লা বিলাহত ভুল গৈ পাহৰি গৈছে আপোন ব্ৰাহ্মণত্ব কৰ্ম ব্ৰাহ্মণৰ ধৰ্ম বিধাতাৰ বিধান অনুসৰি তেওঁলোকক কৰ্মৰ গতিত্বৰ কথা সোঁৱৰাই দি জগতক দেখাব খুজিছোঁ অচলা ভক্তিৰ মহিমা প্ৰভু তোমাৰ লীলা বুজিবলৈ সাধ্যকাৰ তেওঁ তোমাৰ পৰম ভক্ত ভক্তৰ জনৰে যদি এনে দশা হয় আৰু তুমি কৃপানিধি হৈ চাই থাকা যদি সদূৰৰ পৰা তেন্তে প্ৰভু নহয় দেৱৰক্ষী আত্মদেৱ পুত্ৰ বুলি আত্মহাৰা তেওঁক এই অজ্ঞানতা ত্যাগ কৰিবই লাগিব তেতিয়াহে আত্মদেৱৰ আত্মজ্ঞান ঘূৰি আহিব প্ৰভু তোমাৰ অপাৰ মহিমা যুগে যুগে ভৱসংসাৰৰ মাজত থাকি কৰ্মৰ সুদৃঢ় বিশ্বাসৰ সুবৰ্ণময় ৰেখা অতি সংগোপনে অংকন কৰিব খুজিছোঁ তুমি মাথো এই কাৰ্যত থাকিবা সহায় বিশ্বামীনভাৱে নিশ্চয় প্ৰভু তোমাৰ দয়াৰ সাগৰ এই দুৰ্ভগীয়া নাৰদে তোমাৰ অবিহনে আন একো কৰ্ম কৰা নাই এই সময়ত প্ৰভু এতিয়া মই বিদায়হে মাগিলোঁ যোৱা দেৱৰক্ষী তোমাৰ সুমধুৰ গীতেৰে বোৱাই দিয়া ধাৰ সমগ্ৰ জগত সুৰৰ লহৰে লহৰে লহৰিত হওক আজি চঞ্চলা প্ৰকৃতি ভাল প্ৰভু প্ৰভু ভগৱন্ত অনন্ত ঈশ্বৰ প্ৰপন্ন জনতাৰণ তুমি প্ৰিয়তমা অনন্ত ঈশ্বৰ জানিয়া লৈলো হৰ প্ৰভু ভগৱন্ত অনন্ত ঈশ্বৰ প্ৰপন্ন জনতাৰণ তুমি প্ৰিয়তমা পৰম পুৰুষ জানিয়া লৈলো হৰ হৰি ৰাম ৰাম
আপোন কৰ্তব্যত সমগ্ৰ হরি মহামন্ত্ৰী ৰঘুমল্ল, মহাৰাজ সেনাপতি মীৰুপৰ, মহাৰাজ এই বিশাল ৰাজ্যৰ অধীশ্বৰ মই ধনচৰ অসহ্য বিপত্তি মতলীয়া হৈ থাকিব নিবিচাৰোঁ মই কোনো কাৰণে। একমাত্ৰ হৰি সেৱাত পিনে নালাগে মোক অন্য একোকে ইহেন সময়ত। সঁচা মহাৰাজ, ই আপোনাৰ উচিত সিদ্ধান্ত। আৰু কোৱাচোন, সকলো প্ৰজাৰ মংগল বাতৰি কোনো দুৰ্ভিক্ষ অনাটনে আনিছে নেকি প্ৰজাৰ মাজলৈ হৰিৰ সংকেত? মহাৰাজ, একো সংকেতেই আমাৰ নাই প্ৰজাৰ মাজত। পুৱা সন্ধ্যা মংগল আৰতি গীত গাই বজাই প্ৰতি গৃহে অতি আনন্দিত মই শুনিত হ'ব। তথাপিতো মোৰ মনলৈ আহে সন্দেহৰ ভাৱ। মহাৰাজ, কোনো বাহিৰা শত্ৰু আহি মহাৰাজ আক্ৰমী আমাৰ ৰাজ্য মহাৰাজ লুট কৰি অসহ্য সম্পদ মহাৰাজ বিনাশিব যেন আমাৰ শান্তিৰ জীৱন। এয়াই মাথো আপোনাৰ অলিকতা। আহে যদি তাকে ঘূৰ অমংগল। এই তীক্ষ্ণ তৰোৱালে হেঁচি ধৰি বক্ষস্তৰ ৰক্ত বিকাশ নাপায় মৃদু বাণ
আপুনি মাথোনি চিন্তা কাৰ্য কৰক পৰিচালনা। ধন্য ধন্য তোমালোকৰ বীৰত্বৰ মহিমা। এই মহামহিমামণ্ডিত বীৰত্বৰ বাবে গৌৰৱান্বিত আজি মই আৰু গৌৰৱান্বিত সমগ্ৰ প্ৰজা। মহাৰাজ মনত ৰাখিবা সেনাপতি, মহাৰাজ মনত ৰাখিবা মন্ত্ৰীবৰ, মহাৰাজ সদায় প্ৰজাৰ মংগলেই ৰজাৰ মূল ধৰ্ম। সদায় প্ৰজাৰ মংগলেই ৰজাৰ মূল ধৰ্ম। বলক আজিলৈ ইমানতে সভা ভংগ কৰা হ'ল। বলক মহাৰাজ। দয়াময় করুণা সাগৰ, তুমি ভক্তৰ কাৰ্য সাধন কৰি কেৱল মাত্ৰ শান্তিৰ স্থাপক হিচাপে প্ৰতিষ্ঠা লভি এই বিশ্ব ব্ৰহ্মাণ্ড ৰাখিছা পালে। তুমি ভক্ত হিতাকাৰী কৈ কিয় প্ৰভু চাইছা আজি তোমাৰ কটাক্ষ দৃষ্টিৰে? প্ৰভু, এই দৰিদ্ৰ ব্ৰাহ্মণে তোমাৰ পূজা অৰ্চনা অবিহনে কোনোদিনে একো কৰ্ম কৰা নাই এই কুটিৰত। তথাপিতো শান্তি নাই মনতো অলপ। সংসাৰৰ মৰুভূমি মৰি চিকাৰ বিচাৰি তীখহাৰা পথহাৰা আজি এই দুৰ্ভগীয়া ব্ৰাহ্মণ। কত যে কিমান কৰিলো, তথাপিতো নাপালো এটি সেইটো উপদেশ। পুত্ৰহীন
পুত্ৰখিনি জীৱন ধৰাতকৈ মোৰ মৃত্যুৱেই প্ৰভু এই দুৰ্ভগীয়া ব্ৰাহ্মণৰ অন্তিম ইচ্ছা পূৰণ কৰা প্ৰভু এই দৰিদ্ৰ ব্ৰাহ্মণৰ অন্তিম ইচ্ছা পূৰণ কৰা প্ৰভু হে প্ৰভু এই দৰিদ্ৰ ব্ৰাহ্মণৰ অন্তিম ইচ্ছা পূৰণ কৰা প্ৰভু তুমি মোক কৰিলা তিনিওজন পুত্ৰৰ মাজত ৰাজপথ ৰাজভাৰ গতাব বিচাৰিছা মধ্যম পুত্ৰ জ্যেষ্ঠ পুত্ৰ মই থাকোঁতে ধৰাত কিয় পিতা তোমাৰ মনতো আহিলে অলৌকিক ধাৰণা নাই নহ'ব পিতা ৰাজ সিংহাসন লাগিব অন্যথা মই প্ৰতিবাদ কৰিম পিতা অন্যথা মই প্ৰতিবাদ কৰিম পিতা 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 মহারাজ পুত্ৰৰ হাতত যদি তুলি দিওঁ এই ৰাজসিংহাসন অতীতৰ মান মৰ্যাদা থাকিবনে বাৰু? কুমাৰ সি তোমাৰ কেনে ব্যৱহাৰ উচিত ব্যৱহাৰ কোৱা পিতা তুমি মোক ৰাজসিংহাসন
দিবানে নে নিদিয়া অসম্ভৱ অসম্ভৱ যোগ্য বুলি নাভাবোতো বলবিজ্জে কোন দিকে অযোগ্য বুলি ভাবি যাবিতা অহংকাৰী অত্যাচাৰী মদগৰ্পিতৰে পাই যদি ভোগ কৰিবলৈ এই ৰাজসিংহাসন প্ৰজাই কৰিব হাহাকাৰ মই অহংকাৰী মই অত্যাচাৰী কুমাৰ মই মদগৰ্বী কুমাৰ তেন্তে শুনাবিতা এদিন নহয় এদিন মই এই ৰাজ্যৰ লগত প্ৰেম বেহলা কুমাৰ আৰু তোমাৰ হীৰৰ নগদ কাহিলৰ এৰিয়া কুমাৰ এৰিয়া কুমাৰ এৰিয়া কুমাৰ জ্যেষ্ঠ অপমান কৰি নিজকে বীৰ বুলি দিছা পাৰিছা মই তোমাৰ নকৰিম ক্ষমা ৰাজপুত্ৰ জ্যেষ্ঠ পুত্ৰ বুলি তোমাৰ ৰক্ত ৰাঙালী কৰি মাৰিয়ে ৰাজপুৰীৰ কাৰ্য খন্ত হোৱা নহও খন্ত নামানো কাৰোৰে সেনাপতি মূৰ্খ পুত্ৰক মোৰ হাতে গলে বান্ধি বাহিৰ কৰি দিয়া ৰাজ্যৰ চাৰিসীমাৰ পৰা নালাগে এনে পুত্ৰ মোক কোনো কাৰণত আজি হন্তে মোক নেচাওঁ জ্যেষ্ঠ পুত্ৰ যা মোৰ ৰাজ্যৰ পৰা বাহিৰ হৈ যাওঁ গুচি যাম শুনা হেৰা ৰাজেন্দ্ৰ মণ্ডলী কুমাৰ মই ইয়াৰ উচিত বিচাৰ লবাই কুমাৰ আৰু তোমাৰ মাংস ইয়াল কুকুৰক পৰাম ভক্ষ কুমাৰ ইয়াল কুকুৰক পৰাম ভক্ষ কুমাৰ ইয়াল কুকুৰক পৰাম ভক্ষ কুমাৰ ই যে মোৰ বেখান পাতিক্যা কুমাৰ অবিতা ই মোৰ বেখান পাতিক্যা সেনাপতি মন্ত্ৰী মোৰ ঘূৰাইছে মোক ইয়াৰ পৰা লৈ বলা হরি মানতি সুন্দরী হে মানতি সুন্দরী নেহি মতে পইলা গোয়া অভারবি রাম হরি রাম হরি রাম হরি রাম হরি বুরানীর তরবে বুরানীর তর
ভালদৰে কতনা যতনে মুৰি ৰূপ যৌৱন ৰাখিলিকাই ব্ৰাহ্মণৰ পত্নী হৈও নাথাকে সেই ব্ৰাহ্মণৰ আচৰণে ৰাজ প্ৰতিশ্বৰী দৰে লাভ বিলাসত ভোগ কৰি আশ্ৰমৰ কইনা দাস দাসীৰ মাজত আছে প্ৰিয় হৈ মোৰ মাত্ৰ চিন্তা এটাই মালতী বাই চিন্তা সদায় যাতে এনেদৰে ৰত্ন অলংকাৰে শোভিত কৰি পাৰ কৰিব পাৰো যেন মোৰে সুন্দৰ জীৱন দিনক দিনে তোমাৰ ৰূপৰ জেউতি আগতকৈ দুগুণ চলিছেহে তোমাৰ যৌৱনৰ দৰে কেইজনী ৰাজপটেশ্বৰী ৰূপ আছে মালতী ব্ৰাহ্মণীয়া তুমি মোক উপহাস কৰিলা উপহাস কিহৰ উপহাস মালতী ব্ৰাহ্মণীয়া মোৰে ৰূপ যৌৱন দেখি তোমাৰ কেনে লাগে দিগদাভূত নকৰি সত্য কথা প্ৰকাশ কৰা ব্ৰাহ্মণীয়াই মইনো বাৰু মিছা কোৱাটিনে মালতী আশ্ৰমবাসী মুখে মুখে তোমাৰ নাম অজয়গান গোৱাদি পুৱাৰ পৰা সন্ধিয়ালৈকে সকলোৱে গায় কি গায় মালতী কি গায় সুন্দৰী ধননী অ সুন্দৰী ধননী তুমি আমাৰ সকলোৰে গলৰ মণি জানা মালতী ব্ৰাহ্মণীয়াই এই ৰাজ্যৰ ৰজাৰ ৰাজপটেশ্বৰীগণে মোক ঈৰ্ষা কৰে ব্ৰাহ্মণীয়া ৰাজকন্যা বনো যেন মোক দেখিলে জ্বলি পকি মৰে ব্ৰাহ্মণীয়া মই কিন্তু কামবোৰ ভূক্ষেপ নকৰি নিজৰ পথত অলৰচৰ তুমি আছা আছো স্নেহৰ ভগ্নীও আছে আশ্ৰমৰ মণি কন্যাগণে যথাযোগ্যকৈ যাচে মোক স্নেহৰ সম্ভাষণ কিন্তু চিন্তাককে ব্ৰাহ্মণীয়াই স্বামীয়ে মোৰ এই বয়সতো পুত্ৰ বুলি ব্যাকুল হৈ দিনে ৰাতিয়ে ঘূৰি ফুৰিছে পথে উপপথে ব্ৰাহ্মণীয়া দয়াময়ে যি কৰিছে ভালে কৰিছে নালাগে মোক পুত্ৰ কোনো কাৰণত ব্ৰাহ্মণীয়া পুত্ৰী জন্ম দি মোৰে ৰূপ যৌৱন অকালতে মোৰ হাব বিচৰা মালতী নাই পুত্ৰী জন্ম দি মোৰে ৰূপ যৌৱন অকালতে মোৰ হাব বিচৰা নাই ৰ'বা মই আছো নহয় চিঞৰ বাসখন কৰি মানুহক শুনাই এইবোৰ কথা নিজৰ ঘৰখন পৰিহাৰিলে পৰ্যবেক্ষিত নকৰিবা এইজনী কপুক নহয় দেই মালতী হ'লে এইবোৰ দেখি শুনি কিবা লাজেই লাগিছে আমাৰ জন হ'লে তেনেকুৱা নহয় পিছে কেনেকুৱা যি দহুতি ঈশ্বৰে দান কৰিলে তাতে সন্তুষ্ট থাকিম এতিয়া আৰু এটি লাগে নকয় আকৌ মালতী ব্ৰাহ্মণীয়া মই কিন্তু পুত্ৰী জন্ম দি সংসাৰৰ লীলাত বিভূৰিত হৈ পাৰ কৰিব নোৱাৰো ব্ৰাহ্মণীয়া আৰু শুনা মই যদি কেতিয়াবা পুত্ৰী জন্ম দিবলগীয়া হয় মই কিন্তু জ্ঞান থাকিম ব্ৰাহ্মণীয়া মই প্ৰাণ বিসৰ্জিম নদীৰ অতল কি কৰিবা তুমি তেনে ক'লে এইটাকে কি অৱস্থা হ'ব কোনে বাৰু মোক অনাদৰ কৰিব হে ব্ৰাহ্মণীয়া মই আপোনাৰ চৰণত ধৰিছোঁ আপুনি মনৰ পৰা তেনেকুৱা ত্যাগ কৰক নহ'লে যে মহা সুন্দৰ হ'ব
চিঞৰিব খোজোতে সিহঁত হ'ল অন্তৰ্ধান ব্ৰাহ্মণীয়া মই যে তেতিয়া নিৰুপায় অতি নিৰুপায় সেইকাৰণে ভগৱান দীনদুখ শাৰীৰিৰ ওচৰত জনাইছো প্ৰাৰ্থনা এটি পুত্ৰ সন্তানৰ ময়ো অথনিৰ পৰা তাকে কৈ আছো পুত্ৰ এটি লাগে পিছে হৰিয়ে নিদিলেনো দৰিয়েনো কি কৰিব পাৰে সপধূলি জিভা সংযত কৰ নতু বল প্ৰয়োগ কৰিবলৈ বাধ্য হ'ম মই ভগৱানৰ পূজা আৰতিৰ বাবে সদায় গোটাই ফুল হাতত কুকি লৈ তেনেজন ভগৱানে আপোনাক চকু মেলি নাচায় মই কি কৰিম মোক আৰু পুত্ৰৰ কাৰণে হৃদয় ঘাট নিদিব স্বামী সপ্তাহধুলি ব্ৰাহ্মণৰ ব্ৰাহ্মণত্ব বিসৰ্জন নিদিবি বুজিলো তই আজি কুলক্ষণী তই অহংকাৰী আৰু এই দুখতেই তই এদিন ধ্বংস হৈ যাবি আৰু কি জান তই আত্মগৌৰৱী নাৰী মই সন্তান লালন পালন কৰি জীৱন নিৰ্বাহ কৰিব নোৱাৰো আপুনিয়ে যাওক পুত্ৰৰ শোকত লুটুক বোৱাই সমগ্ৰ বসুধা প্লাবিত কৰক আহা মালতী আহিছানে ব্ৰাহ্মণীয়া ভাৰ বহন কৰি এই দাসিত ভাৰ বহন কৰিব নোৱাৰিম কিন্তু দেই আগতে ক'লো তাতোতকৈ ৰজাৰ ঘৰত কটনা কাটেই বলি শুনিলা নহয় শুনিলা আইঅ বোপা কুন্দন বিধাতাই হৰ দিলে মালতী তোক আজি মই সাধাৰণ এজনী দাসীয়েও বিদ্যুপৰ খেল মাৰি বুকেই তুষ্য তাচ্ছিল্য কৰে এই আত্মদেৱ বিলিত কৰি দিম মই ধৰাবীৰ বুকে কালিলৈ প্ৰত্যুষতে যাম নিৰিবিল হিমগুৰি পাশে আবাসন কৰি আনি সুধিম দেৱতাক পুত্ৰ মোৰ লাভ হ'ব কোনটো জনাবে আৰু যদি নাপাওঁ সুদুত্তৰ অন্য পন্থা মই লমুখাতে তুলি অন্য পন্থা মই লমুখাতে তুলি হরি সুন্দর
देखो 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 नरुके लीला माधव बर लीला माधव राम हरि राम हरि गुना सर्व राम हरि राम हरि गुना सर्व ভূমিভাৰ হৰণ কৰি ভকতক কৃপা কৰি মহাধৰ্ম প্ৰতিষ্ঠা কৰাই আমাৰ একমাত্ৰ ধৰ্ম। অভিজিত মুহূৰ্ত সমাগত ইয়াতেই আত্মদেৱৰ হোমে আমাৰ হ'ব ভেটা ভেটি। যাওঁ যাওঁ মই ব্ৰাহ্মণৰ বাবে কৰোঁগে পৰীক্ষা। জীৱনৰ সুখ এই আছে এই নাই আশা কৰা মতেই নহয় সকলো। মইও তেনে এক দুৰ্ভগীয়া ব্ৰাহ্মণ। কত যে দান দক্ষিণা কৰিলো মুক্ত হস্তে মই। তথাপিতো এই দুৰ্ভগীয়া ব্ৰাহ্মণৰ প্ৰতি কৃপা দৃষ্টি নহল তোমাৰ। ইহ সংসাৰত থাকি জনম সাৰ্থক কৰাতকৈ এই অৰণ্য সৌহাতৰ জুৰিত প্ৰাণ বিসৰ্জন দি দেহ ত্যাগ কৰাইছে। হে দেৱ, কোন তুমি? মই এজন দুৰ্ভগীয়া ব্ৰাহ্মণ, বাস কৰোঁ তুৰভংগা নদীৰ পাৰত। আজি মন মোৰ অতিকেই চঞ্চল। তুমি কোন? সুন্দৰ বেশেৰে সন্যাসী ৰূপ ধৰি মোৰ সন্মুখত। মই এজন সামান্য সন্যাসী, কিন্তু তুমি ইমান কন্দন কৰিছা কিয়? হে দেৱ, মোৰ দুখৰ কথা কিনো কম। মোৰ স্বৰ্গগত পিতৃসকলে মই তৰ্পণ কৰা জল গৰম নিশ্বাস পেলাই পান কৰে। গৰম নিশ্বাস পেলাই পান কৰে? কিন্তু কিয়? কাৰণ ইয়াত সন্তান নহ'লে আমি জল নাপাওঁ। মই অধৰ্মী, মই নিসন্তান ব্ৰাহ্মণ। আৰু সেইবাবেই মই অৰ্পণ কৰা প্ৰতিটো বস্তু প্ৰীতি সন্মানেৰে দেৱতা আৰু ব্ৰাহ্মণসকলে গ্ৰহণ নকৰে। আৰু সেইবাবেই মই প্ৰাণ ত্যাগ কৰিবলৈ ওলাই আহিছোঁ গৃহৰ পৰা এই প্ৰান্তৰলৈ। তুমি যে এজন ব্ৰাহ্মণ, কৰা যদি না কাৰ্য জগতে হাঁহিব তোমাক। সাহস জগতে নাই তাৰ মোৰ অলপো ভূক্ষেপ। সন্তানৰ অভিগলে জীয়াই থকাটো এতিয়া বৰ ধিক্কাৰ। হে দেৱ, আঁতৰি দিয়ক মোক পথৰ পৰা, আঁতৰি দিয়ক মোৰ পথৰ পৰা, আঁতৰি দিয়ক পথৰ পৰা। তুমি আজি পুত্ৰ তৃষ্ণাত অবিবেকী আৰু স্বাৰ্থপৰ হৈ আছা। মইনো আৰু কি উপদেশ দিম? লোৱা হে ব্ৰাহ্মণ, দিলো মই তোমাক এটি দিব্য বল। देखो देखो हरवा
সফল কৰাব ভক্ষণ। ইয়াৰ পৰাই তোমাৰ বাঞ্ছা সিদ্ধি হ'ব। কি আচৰিত অকস্মাতে অন্তৰ্ধ্যান হৈ কোন দিশে ললা খোজ ললা আৰে আৰে বুজিলো তুমি এই অন্তৰ্যামী প্ৰভু কৃপাময়। যাওঁ এই সুখৰ বাতৰি দি ধন্য কৰোঁগৈ মোৰ ধুন্দুলি গোসানী। ধুন্দুলি ধুন্দুলি ধুন্দুলি
কি বুলিব স্বামীয়ে তোমাক গতিকে গতিকে বাইদেউ যিমান পাৰা ধৈৰ্য ধৰা এইটো সময়ত ফল খালে গল্প মোৰ হ'ব সঞ্চাৰিত মনে মুৰিটো কথা কৰিছে বিদিত আৰু নাখালে যে মহা পাপ কোৱা মোৰ স্নেহৰ ভগ্নী কি উপায়েৰে সেই ফল মই পঠাওঁ মাতৰাত বাইদেউ তোমাক কিমান দুৰ্বল বুলি মই ভবাই নাছিলো বাৰু বাইদেউ ফলটো তুমি ক'ত থৈছা ফলটো বাইদেউ ফলটো তুমি ক'ত থৈছা ফলটো আছে মোৰ গোপন কক্ষত সযতনে থৈছো ৰাখি পেৰাৰ মাজত স্বামীয়ে গম পাই মই সেই ফল কৰিছো ভক্ষণ কিন্তু নোৱাৰো মই সেই ফল কৰিব ভক্ষণ তেন্তে শুনা বাইদেউ বৰ্তমান মই পুনৰ মাতৃতৰ পথত চন্দ্ৰৱতী আমাৰ যদি সন্তান আছে বুকু জোৰাই চন্দ্ৰৱতী বাইদেউ এইবাৰ আহিব লগা সন্তান যি মুহূৰ্ততে ভূমিষ্ঠ হ'ব তোমাৰ কোলাত পৰিবৰ্তন চন্দ্ৰৱতী তেতিয়া আশ্ৰমবাসীৰ আগত নিজ সন্তান বুলি কৰাব পৰিচয় চন্দ্ৰৱতী বাইদেউ তুমি এতিয়া গৰ্ভৱতীৰ বেগ ধৰি ঘৰত গৈ নিৰ্দিষ্ট সময়লৈকে কৰাগৈ বিস্তাৰ অন্য চিন্তাৰ পৰা কৰা পৰিহাৰ অতি উত্তম উপায় তুমি মোক কৰিলা প্ৰদান কিন্তু ফলটো আৰু মই কিমান দিন থমলো খুৱাই চিন্তা কৰিব নালাগে উপায় মই তোমালোকৰ কথা সকলো বেৰত কাণ লগাই শুনিহে আছিলো বৰ উত্তম হৈছে মালতী বা তুমি ব্ৰাহ্মণীয়াই তুমি ফলটো আমাৰ সুলেখন গাইজনী খুৱাই দিবা আকৌ মালতী মই আছো নহয় পাছত যি হয় হ'ব নে কি কোৱা চন্দ্ৰাৱতী মালতী বাই তোমালোকৰ এই সিদ্ধান্ত মই একোৱেই মন্তব্য নজনাওঁ কিন্তু মনত ৰাখিবা মালতী বাই তুমি যেন এই কথা কাকোৱে কৰ্ণাপত নকৰা কদাপি দুয়োকে উচিত পুৰস্কাৰ দিম মই যথা সময়ত মালতী ব্ৰাহ্মণীয়া ক'ত আছে স্বামী মোৰ ক'ত আছে আশ্ৰমৰ ডাকি কোন যাব আনন্দত মতিলা হৈ ওলাই গৈছে তোমাৰ স্বামী উদ্যানৰ দিশে নাই কুটিৰজন অন্য ৰাখি গ'ল বাইদেউ যাওঁ এতিয়া মই আপোনালৈ যথা সময় দেখা হ'ল তোমাৰ কাষে যোৱা মোৰ স্নেহৰ ভগ্নী প্ৰতিশ্ৰুতি থাকে যে মনত তোমাৰ যোৱা মালতী ব্ৰাহ্মণীয়া ব'লা আমিও যাওঁ আপুনি কৈছে বোলে ব্ৰাহ্মণীয়াই আমাৰ আজি কৰ্ম প্ৰাস হৈ গ'ল নহয় কি কৰ্মনো মালতী কিয় ফল খাবলৈ আকৌ ফল খাবলৈ আশ্ৰমত বৰ্তমান কোনোৱেই নাই এই সুযোগতে গৌমাতা ফলটি খুৱাই মুক্ত হওক মাতৃত্বৰ চিন্তাৰ পৰা অতি সুন্দৰ উপায় আশ্ৰমত কোনো নথকা সুযোগতে গোশালাত গৈ গোমাতাক সেই দিব্য ফল কৰাংগী ভক্ষণ ব'লা মালতী ব'লা ব্ৰাহ্মণীয়া
সরে দেখিতে সুন্দর গহীৰৰ তীৰে সৰে দেখিতে রাম হরি রাম হরি বোলা হর বজর গারি বোলা হর বজর রাম হরি রাম হরি বোলা হর বজর বিলম্ব নকৰি এই ফলক আৰু গোমাতাক ভক্ষণ কৰাও। দিয়া মালতী। স্বামী, আজি মই তোমাৰ আদেশ মানিবলৈ বাধ্য। হে গোমাতা, সৰ্বদোষৰ পৰীক্ষণ কৰিবা। এই ফল লোৱা। এই ফল খাই মুক্তি দিয়া মোকেই সংকটৰ পৰা। দেখা দেখা সর্বজনে বিধির দেবতন্ত্র ফল করাইলা মতে মোৰ প্ৰতি তুষ্ট হৈ মোৰ মনোবাঞ্ছা পূৰ্ণ কৰিলা। এতিয়া এতিয়া নিশ্চয় মই বিনাদ্বিধাই সংসাৰৰ পৰা মেলানি মাগিব পাৰিম। তোমাক অশেষ কৃতজ্ঞতা প্ৰভু। কি হ'ল মালতী? আমাৰ গাইজনীয়ে এটি পুত্ৰ সন্তান জন্ম দিছে। ই অসত্য, ই মিছা। ই সত্য, একেবাৰে সত্য। আপুনি আহকচোন, এবাৰ চাই যাওকহি। কি গোমাতাই সন্তান জন্ম দিছে? ই হয়তো ঈশ্বৰৰ দান এই অসমৰ প্ৰতি। বলা চাই লওঁ নিজৰ দৃষ্টিৰে। হরি প্রবেশিলা সভা মাজে সন্ত মনি গণ সন্ত মনি গণ হৰে প্ৰবেশিলা সন্ত মনি
কৃপা নাথে কাম উদ্দীপক নিষ্কমূৰ কৰিব নোৱাৰি কোনো কাহানিও চিত জ্ঞান স্বৰূপ আনন্দ ব্ৰহ্ম ঈশ্বৰ পদে স্থিৰ কৰি মন পাৰ কৰা মাইতী বৈভৱ চিন্তামণি হেৰুৱাই কতজনে ককবকাই পাৰ কৰে সাঁতুৰি নাদুৰি জনদ্বীপ ইলাবৃত্ত আদি যেনেদৰে আছে ভাগ ভাগ হৈ জনম শ্লাঘ্য তাত থকা গছলতিকা ঠিক তেনেদৰেই জনজাতিয়েও অতীতৰ স্থিতিয়নী ঈশ্বৰৰ সেৱাৰ দূৰুৱাই পূৰ্ণ প্ৰাপ্তিত্ব পায় এই সময়ত হওঁ আছোন ধীৰে ধীৰে নামিয় জুইত স্নান কৰি এই দেহ ঘ্ৰাণ লৈ ধূপ দীপ নৈবদ্যত কত শান্তিত কটাইছোঁ জীৱন আমি এই তবু Rama